অখিল গগৈ ডাঙৰীয়াৰ অনুপস্থিতিত আমি ৰাইজৰ দলৰ প্ৰতিনিধিসকল গৈ আমি ইতিমধ্যে তেখেতৰ কাৰণে আমি নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিছোঁ। মই ৰঞ্জিত তামুলী ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি, মোৰ লগতে নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিবলৈ গৈছিল জিলা সভাপতি মুনীন্দ্ৰ লাহন ডাঙৰীয়া, লগতে কেন্দ্ৰীয় বিষয়ববীয়া শ্বাহজাহান আলী বৰা, TN প্ৰাণ ডাঙৰীয়া, অনুপ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আৰু ৱাছিম আহমেদ ডাঙৰীয়া আৰু মুজিদ আলী ডাঙৰীয়া, সকলো গৈ আমি নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিলোঁ। আৰু তেখেত আমি অহাৰ পিছত আমি অহা শুক্ৰবাৰে 20 তাৰিখে আমি মনোনয়ন পত্ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিম। ৰাইজৰ দলৰ প্ৰস্তুতি মানে যোৱা বিগত 5 বছৰে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিত কাম কৰিছে আৰু সেই হিচাপে ৰাইজৰ দলত তেখেত কেন্দ্ৰীয় সভাপতি হিচাপে আৰু শিৱসাগৰৰ বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতাত তেখেতে অপ্ৰতিৰোধ্য বুলি ক'ব পাৰি। সকলো স্তৰৰ মানুহৰ তেখেতে সমৰ্থন লাভ কৰিছে। ইতিমধ্যে যোৱা সময়ছোৱাত তেখেতে যি উন্নয়নমূলক কাম কৰিছে সেই উন্নয়নৰ পৰিপ্ৰেক্ষিতত আৰু তাৰ লগতে যোৱা 5 বছৰত তেখেতে এজন বিৰোধী বিধায়ক হিচাপে বিধানসভাত যি সৰব ভূমিকা পালন কৰিছে, সমগ্ৰ অসমবাসীৰ যি সমস্যাসমূহ, জাতিগত সমস্যা, মাটি বাৰী পতা সম্পৰ্কীয় সমস্যা বা অন্যান্য যিবোৰ দিশত উন্নয়নমূলক দিশৰ ক্ষেত্ৰতো তেখেতে যথেষ্টখিনি কাম কৰিছে। গতিকে তেখেত আমি আচলতে অপ্ৰতিদ্বন্দ্বী বুলিয়েই ক'ব পাৰি। তেখেতে নিৰ্বিঘ্নে শিৱসাগৰ সমষ্টিৰ পৰা তেখেত বিজয়ী হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী আৰু সমগ্ৰ অসমতে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট যথেষ্ট সলনি হ'ব বুলি আমি ধাৰণা কৰিছোঁ। গতিকে তাৰ নেতৃত্ব বহন কৰিবলৈ যিসকল ৰাজনৈতিক নেতা আগবাঢ়ি আহিছে, নিঃসন্দেহে তাৰ ভিতৰত অখিল গগৈ এজন, যে বিৰোধী বিধায়ক হিচাপে যি সৰব ভূমিকা পালন কৰিলে। গতিকে কেৱল অখিল গগৈয়ে নহয়, আমাৰ ৰাইজৰ দলৰ যিসমূহ প্ৰাৰ্থীয়ে বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকেও বিজয়ী হ'ব বুলি আমি যথেষ্ট আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।